Hey guys, কি খবৰ হৈছে সকলোৱে ভাল তো বহুতে মোক কমেন্ট কৰি আছে দাদা কি অগ্নিবীৰ ৰানিং এক্সিলেন্ট কেনেদৰে আনিম অগ্নিবীৰ ৰানিং এক্সিলেন্ট কেনেদৰে আনিম তো তোমালোকক মই আজি কম এটা টিপছ দিম জাস্ট তুমি যদি ফলো কৰা নিশ্চয় এক্সিলেন্ট আহিব আৰু লগতে তুমি অগ্নিবীৰ লগতে আসাম পুলিচ এছএছসি জিডি ৰানিং তোমালোকৰ প্ৰেক্টিছ হৈ যাব ঠিক আছে তো বহুতে মোক কমেন্ট কৰি আছে কিন্তু মই প্ৰায় ভৰি ৰিপ্লাই দিব পৰা নাই জাস্ট ভিডিঅ যোগেদি মই দি দিব বিচাৰোঁ কাৰণ মোৰ ভিডিঅ মানে তোমালোকৰ যোনবোৰ মানে কমেন্টছ কুৱেশ্যন মোৰ মানে একেবাৰে সময় হোৱা নাই দিবলৈ তোমালোকে মোক বেয়া নাপাবা ঠিক আছে যেতিয়া মোৰ সময় হ'ব লাইভ আহিম তোমালোকে মোক সুধিব পাৰিবা মই তোমালোকৰ প্ৰায়বোৰ কুৱেশ্যন মানে দিবলৈ ট্ৰাই কৰিম তো অহা দেওবাৰে মই জাষ্ট কমেণ্ট মানে লাইভ আহিব পাৰোঁ যদি সময় পাওঁ ঠিক আছে লাইভ আহিব পাৰোঁ যদি সময় পাওঁ তো চাই লওঁ কি হয় কি নহয় তো তোমালোকক মই ক'ম তোমালোকে অগ্নিবীৰ যোনটো ৰানিং যোনটো আমাৰ তেজপুৰত হয় আমাৰ যোনটো তো তোমালোকে কেনেকৈ এক্সিলেন্ট আনিবা তোমালোকক মই কৈ দিম বুলি ভাবিছোঁ আজি তোমালোকে এক্সিলেন্ট আনিব পাৰিবা আৰামছত ঠিক আছে মানে তোমালোকৰ প্ৰথমতে আহোঁ তোমালোকৰ ৰানিং কেনেদৰে এক্সিলেন্ট আনিবা প্ৰথমে ৰানিং এক্সিলেন্ট আনিবৰ কাৰণে তোমাৰ যোনটো উশাহ তোমাৰ উশাহটোত যদি তোমালোকৰ বেছি ফুলি যায় উশাহ ল'ব নোৱাৰে মানে অলপ দৌৰিলেই যোনটো মানে দিগদাৰ হয় দৌৰিবলৈ আৰু দৌৰিব নোৱাৰো লাগে গোটেই উশাহ ফুলি যায় মানে হাওঁফাওঁ ফুলি যোৱা লিখীয়া হয় তো প্ৰথমতে তোমালোকে যোনটো উশাহ লোৱাৰ টিপছ সেইটো জানিব লাগিব ঠিক আছে তোমালোকে কি কৰা তোমালোকে মুখে দিয়ে সৰহকৈ উশাহ লোৱা আৰু তোমালোকে মুখে দিয়ে মানে এৰি দিয়া ঠিক আছে তোমালোকে তেনেকুৱা নকৰিবা এইটো এটা ডাঙৰ প্ৰব্লেম কিছুমানে কি কৰে এনেকৈ মানে মুখ দিয়ে লয় ডাইৰেক্ট আৰু মুখ দিয়ে এৰে তো তেনেকৈ মানে তোমালোকে বেছি দূৰ ৰানিং কৰিব নোৱাৰিবা ঠিক আছে তো মই এটা টিপছ দিলোঁ তোমালোকে লওঁতে তোমালোকে লাগিলে মুখে দিয়ে ল'বা ঠিক আছে আৰু মুখৰি নহয় তোমালোকে মুখৰি নল'বা ঠিক আছে ভুল হৈছে মোৰ তোমালোকে মুখৰি নল'বা তোমালোকে কি কৰিবা তোমালোকে যে উশাহ ল'বা নাকদি মানে ল'বা ঠিক আছে নাকদি ল'বা আৰু মুখৰি মানে এৰিবা ঠিক আছে যদি তুমি মানে মুখৰি যদি উশাহ লৈ লোৱা তোমালোকৰ ফুলি যায় মানে ভিতৰৰ যোনটো বস্তু মানে তোমালোকৰ যোনটো হাওঁফাওঁ ফুলি যাব তোমালোকে বেছি দূৰ ৰানিং কৰিব নোৱাৰিবা ঠিক আছে নাকদি ল'বা আৰু মুখৰি কম এৰিবা নাকদি ল'বা মুখৰি কম এৰিবা আৰু ছেকেণ্ডলি আহোঁ তোমালোকৰ যোনটো 100 মিটাৰ এক্সিলেন্ট বহুতৰ নাহে কিছুমানে গোট সোমাই কিন্তু বহুত ল'ৰা ফেইল হৈ ঘৰলৈ উভতি আহে তো এটা বহুত তেতিয়া বেয়া লাগে মনতে কাৰণ তেওঁলোকে ইমান কষ্ট কৰি যায় দিবলৈ বেছিভাগ দুখীয়া ঘৰ ল'ৰাই যায় ন আৰ্মিত বেছিভাগ দুখীয়া ঘৰ ল'ৰাই যায় ইমান কষ্ট কৰি যায় ইমান দূৰৰ পৰা যায় ঠিক আছে ইমান দূৰৰ পৰা যায় তেওঁলোকে যেতিয়া মানে ফেইল হৈ আহে মনতে বহুত দুখ লাগে বেয়া লাগে তো মই জানো কাৰণ মোৰে বহুত লগৰ মানে তেনেকৈ মানে আহিছে মানে ফেইল হৈ পেলাই তো তোমালোকে কি কৰিবা মেইন তোমালোকে লং ৰানিং আনিব লাগিব ঠিক আছে লং ৰানিং আনিবৰ কাৰণে তোমালোকে কি কৰিবা লং ৰানিং আনিবৰ কাৰণে তোমালোকে প্ৰথম 5 কিলোমিটাৰ মাৰিব লাগিব মানে 5 কিলোমিটাৰ পিছত তোমালোকে নহয় প্ৰথমলৈকে তোমালোকে 3.2 কিলোমিটাৰ মাৰি চাব পাৰা বেছ মানে মোৰ হিচাপত কৈছোঁ 3.2 কিলোমিটাৰ মাৰিলা 3.2 কিলোমিটাৰ মাৰি তোমালোকে 5 কিলোমিটাৰ যদি মাৰা নহয় মই তোমালোকক সঁচাই কৈছোঁ মোৰো প্ৰথমত ৰানিং নাহিছিলে প্ৰথমত মই ৰানিং কৰিব নোৱাৰোৱেই মই প্ৰথমত ভবাই নাছিলোঁ যে মই এই ক্ষেত্ৰত আহিম বুলি প্ৰথমত মই একেবাৰে ধান্দাই নাছিলে কাৰণ তেতিয়া দৌৰিবও নোৱাৰোঁ অলপ দৌৰিলে মানে হাত ভৰি বিষ উশাহ বহুতো দৌৰিবও নোৱাৰোঁ তো যেতিয়া মানে কেতিয়াবা কম্পিটিশ্যন হয় সৰুতে একেবাৰে নোৱাৰোঁ ঠিক আছে একেবাৰে লাষ্টত থাকোঁ কিন্তু মই ফাৰ্ষ্ট ষ্টেপত মানে গুৰুত্ব দিলোঁ ফাৰ্ষ্ট ষ্টেপত যেতিয়া মই NCC লৈছিলোঁ NCC লওঁতে বহুত মানে তেতিয়া ফিজিক্সটো অলপ বনিলে ঠিক আছে যেতিয়া NCC লোৱাবোৰ বেছিভাগ বনিয়ে যায় য'ত মানে কলেজবোৰ ভাল যাৰ ইউনিট ভাল যদি ভাল মানে ফিজিকেল প্ৰটেকশ্যন মানে ফিজিকেল মানে পায় ট্ৰেইনিং তো তেওঁলোকৰ ফিজিক্স বনি যায় ঠিক আছে তো তোমালোকে লং ৰানিং যদি মাৰি থকা এৰামছত তোমালোকে যদি 5 কিলোমিটাৰ 6 কিলোমিটাৰ মাৰি থকা নহয় তোমালোকৰ মানে যোনটো 1600 মিটাৰ এৰামছত আহি যাব ঠিক আছে আৰু ভাল জোতা এযোৰ ব্যৱহাৰ কৰিবা যদি ভাল জোতা এযোৰ ব্যৱহাৰ কৰা তোমালোকৰ নিশ্চয় এক্সিলেন্ট আহিব ঠিক আছে তো বহুত ল'ৰা মানে ফেইল হৈ গুচি আহে মনতে বেয়া লাগে তো তোমালোকে মেইন কথা হ'ল লং ৰানিং ঠিক আছে যদি লং ৰানিং আনিব পৰা তোমালোকৰ যদি 5 কিলোমিটাৰ 6 কিলোমিটাৰ মাৰি থকা আৰামছত তোমালোকৰ আহি যাব ঠিক আছে তোমালোকে হাৰ মানি নিদিবা এবাৰ যিহেতু ফেব্ৰুৱাৰীত তোমালোকৰ এপ্লাই চলি যাব ঠিক আছে লং ৰানিং মাৰি থকা তোমালোকৰ আৰামছত আহি যাব ঠিক আছে তোমালোকৰ মেইন কথা হ'ল তোমালোকৰ লং ষ্টেপ ঠিক আছে কিছুমানে কি কৰে মানে ভৰিবোৰ অকোৱা পকোৱাকৈ দিয়ে ভৰিবোৰ তোমালোকে অকোৱা পকোৱাকৈ নিদিবা তোমালোকৰ ভৰি যোনটো খোজ ভালকৈ মিলাবা আৰু এযোৰ ভাল জোতা ব্যৱহাৰ কৰিবা যোনটো চ'ল ভাল মানে চেগাৰ ভাল এযোৰ লৈ ল'বা চেগাৰ ভাল অলপ 700-800 টকীয়া যদি বেছি পইচা আছে অলপ নাইকৰযোৰ ল'ব পাৰা যদি বেছি পইচা নাই কমো ল'ব পাৰা ঠিক আছে এইটো লং ৰানিং কৰি থকা লং ষ্টেপত আৰু উশাহটো নাকেদি লৈ মুখেদি কমকৈ এৰিবলৈ ট্ৰাই কৰা যদি তোমালোকে লং ৰানিং মাৰি থকা আৰামছত তোমালোকৰ 1600 মিটাৰ আহি যাব
ঠিক আছে তোমালোকে টেনশ্যন কৰি থাকিব নালাগে এতিয়া ধৰি লওক ফেব্ৰুৱাৰীত যিহেতু এপ্লাই চলি যাব আৰু 1600 মিটাৰ যেতিয়া তোমালোকে ৰিজেক্ট হৈ আহিবা তেতিয়া বহুত বেয়া লাগিব ঠিক আছে তো ফিল্ডত যেতিয়া চাবা ফিল্ডত গৈ এনেই ৰখি নাথাকিবা বেলেগ লোৱাৰ লগত কথা পাতি নাথাকিবা কিছুমান এনেই আহে ফিল্ডলৈ প্ৰেক্টিছ নকৰে জাষ্ট কথা পাতি গুচি যায় কিন্তু নিজকে টাইম দিয়া ফিল্ডলৈ যেতিয়া আহিছা নিজৰ টাইমটো সৎ ব্যৱহাৰ কৰা আৰু ভালদৰে প্ৰেক্টিছ কৰা তো এই বছৰত চাকৰিটো লৈ লোৱা ঠিক আছে ভিডিঅ' যিমান পাৰা শ্বেয়াৰ এটা কৰি দিবা সকলোকে ধন্যবাদ